আচলতে অসম চৰকাৰে যোৱা বছৰৰ দৰে এইবাৰো খেল মহাৰণ আমাৰ গাঁও পঞ্চায়ত লেভেল, ইয়াত VCDC লেভেল আৰু VCDC লেভেলৰ পৰা আমাৰ বিধানসভা লেভেল তেনেকৈ খেলবিলাক আমি চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমি কৰি গৈ আছোঁ। আৰু যিমান পাৰি আমি ভাল ভাল খেলুৱৈ এই প্ৰগ্ৰেমৰ জৰিয়তে আমি এতিয়া ওলাব পাৰোঁ, সেইটো আমাৰ এটা প্ৰধান দায়িত্ব আৰু কৰ্তব্য থাকে। VCDC লেভেলৰ যিখিনি খেলুৱৈ আমাৰ চিলেক্ট হৈছে সেইখিনি আমি বিধানসভা লেভেললৈকে লৈ আহিছোঁ। আৰু বিধানসভা লেভেলত যিখিনি কমন গেম থাকে আমাৰ ভলীবল, ফুটবল, কাবাডী, এইখিনিৰ ক্ষেত্ৰত আমি বেষ্ট টীম গোটেইবিলাক খেলুৱৈকে লৈ আমি বনোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু সেই টীমটো গৈ আমাৰ জিলা পৰ্যায়ৰ খেলত ভাগ ল'ব আৰু জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেলত ভাগ ল'ব। আৰু খেলুৱৈসকলক মই এটাই ক'ম, যাতে খেলুৱৈসকলে যিটো খেলুৱৈ সুলভ আচৰণ, সেই আচৰণটো কৰি যাতে খেলবিলাক পাৰ্টিচিপেট কৰে আৰু খেলখিনি আগুৱাই লৈ যায়। খেলুৱৈসকলক কি আহ্বান জনাব? মই খেলুৱৈসকলক জনাম যে তেখেতসকলে ভালকৈ খেলক আৰু আপোনাৰ খেলে মানুহৰ অকল স্বাস্থ্যই নহয়, শাৰীৰিক মানসিক দুয়োটাৰে বিকাশ ঘটায়। আৰু খেলৰ জৰিয়তে আমি আমাৰ মাজত যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো আমি আনিব পাৰোঁ। এইখিনিয়ে ক'ম।